সো ডিয়ার ফ্রেন্ডস, SLRCৰ পৰা নটিচ এখন দিয়া হৈছে, সেৱাৰ পৰা নটিচ এখন দিয়া হৈছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে, ইন কণ্টিনিউশ্যন টু দিছ কমিশ্যন এডভাৰটাইজমেণ্ট নম্বৰ SLRCG 391 advertisement 2023 be dated 30/10/2023 and subsequent notices. This is for information to all the candidates who have qualified and provisionally selected for appointment to Class 3 post under the state level recruitment commission for Class 3 posts that they can view their allotted departments on 4th November 2025 from 12 noon onwards by logging into the official website of Assam School Education Board seva.org and Assam Gov website assamgov.in by using their respective application number and date of birth. অর্থাৎ যে 4 নৱেম্বৰ 2025 দুপৰীয়া 12 বজাৰ পিছত আপোনালোকে 12 বজাৰ পৰা আপোনালোকে যিসকল কেণ্ডিডেটে থাৰ্ড গ্ৰেডত সিলেকশ্যন হৈছে তেখেতসকলে নিজৰ এলটেড ডিপাৰ্টমেণ্টবিলাক চাব পাৰিব। অৰ্থাৎ আপুনি সিলেকশ্যন হৈছে, কিন্তু কোনটো ডিপাৰ্টমেণ্টত সিলেকশ্যন হৈছে এই কথাখিনি কিন্তু আপোনালোকে এতিয়ালৈকে নাজানে। গতিকে 4 তাৰিখৰ 12 বজাৰ দুপৰীয়া 12 বজাৰ পৰা সেই ডিপাৰ্টমেণ্টবিলাক আপোনালোকে চাব পাৰিব, কাৰ কোনটো ডিপাৰ্টমেণ্টত হৈছে। আৰু সেই ডিপাৰ্টমেণ্টবিলাক আমি কেনেকৈ চাম, যিটো এপ্লিকেশ্যন নাম্বাৰ আছে, নাম্বাৰটো ব্যৱহাৰ কৰি আৰু আপোনালোকৰ ডেট অফ বাৰ্থ ব্যৱহাৰ কৰি আপোনালোকে চাব পাৰিব। আৰু চোৱাৰ দুটা ৱেবছাইট দিয়া হৈছে, এটা হৈছে সেৱা অনলাইন, অৰ্থাৎ সেৱাৰ পৰা এইটো এক্সামটো কণ্ডাক্ট কৰা হৈছিল, আৰু আন এটা হৈছে চৰকাৰৰ যিটো ৱেবছাইট আছে assam.gov.in, অৰ্থাৎ এইটো চৰকাৰৰ ৱেবছাইট হয়। আন এটা হৈছে আমাৰ সেৱাৰ ৱেবছাইট। সেৱাটো কিয়? কাৰণ সেৱাই কিন্তু এক্সামটো কণ্ডাক্ট কৰিছে, আৰু সেৱাৰ ৱেবছাইটটো হৈছে seva.online.org। চ' এইখিনি আপোনালোকৰ এটা ভাল খবৰ, আপোনালোকে জানিলে অলপ ভাল লাগিব কোনটো ডিপাৰ্টমেণ্টত কাৰ এলটেড কৰা হ'ল। গতিকে মূল বিষয়টো এইটোৱে আছিল। ধন্যবাদ।